ঢিঙৰ ঘটনাৰ পাছতে সমগ্ৰ উজনি অসমত বিভিন্ন ধৰণৰ প্ৰতিক্ৰিয়া আমি দেখিবলৈ পাইছোঁ আৰু বৰ্তমান এই পৰ্যায়টো আহি পাইছে মাছৰ বেপাৰৰ ওপৰত। বৰ্তমান আমি উপস্থিত আছোঁ ডিব্ৰুগড় জিলাৰ মৰাণ দৈনিক বজাৰৰ এই মাছ বজাৰত। আমি ইয়াত চাবলৈ আহিছোঁ যে কেনেধৰণৰ প্ৰভাৱ পৰিছে উজনি অসমলৈ মাছৰ যিটো পঠিওৱা বন্ধ কৰিছিলে নগাঁৱৰ মাছৰ সন্থাই, আৰু সেইকাৰণে আমি পোনে পোনে এই বেপাৰীসকলৰ প্ৰতিক্ৰিয়া জানিব বিচাৰিম। হয়, নগাঁৱৰ পৰা মাছ পঠোৱা বন্ধ কৰিছে। বন্ধ আছে। কি প্ৰভাৱ পৰিছে? ইয়াতে মাছ আমাৰ ইয়াত লোকেল ওলাই আছেতো, ইমান এটা প্ৰভাৱ পোৱা নাই। বন্ধ হৈ গ'লে আমাৰ ইয়াত লোকেল কমি গ'লেহে অলপ প্ৰভাৱ পৰিব পাৰে মানে। এতিয়া দেৰি আছে, বহুত দেৰি আছে। বৰ্তমান মাছৰ প্ৰভাৱ নাই পৰা, এতিয়ালৈকে নাই। দামটো সেই সেনেকাই আছে। এইবিলাক এতিয়া 100 টকা কিলো এইবিলাক বিক্ৰী হৈছে। আগত যেনেকৈ বিক্ৰী তেনেকৈ বিক্ৰী হৈ আছে 100 টকা কিলো। হয়, ঢিঙৰ নাৰকীয় ঘটনাৰ পাছতে বৰ্তমান যিটো মিয়া অসম ত্যাগ কৰিব লাগিব, উজনি অসম ত্যাগ কৰিব লাগিব, যিটো টাইপা আৰু আটাচুকে ধৰি বিভিন্ন জাতীয় সংগঠনে যিটো তেওঁলোক হুংকাৰ দিছিলে, তাৰ পিছতে নগাঁৱৰ পৰা মাছ উজনি অসমলৈ প্ৰেৰণ কৰা বন্ধ কৰিছে মাছ বেপাৰী সন্থা। কিন্তু আকৌ পুনৰ তেওঁলোক মাছ পঠাবলৈ তেওঁলোক কৈছে। কিন্তু আমি ইয়াতে আমাৰ আটাচুৰ কেন্দ্ৰীয় সমিতিৰ কাৰ্যকাৰী সভাপতি আছে, আমি তেওঁৰ পৰা প্ৰতিক্ৰিয়া জানিব বিচাৰিম। হয়, ঢিঙৰ ঘটনাৰ পাছতে যিটো আপোনালোক ঘোষণা কৰিছিলে মিয়া 7 দিনত উজনি অসম ত্যাগ কৰিব লাগিব, তাৰ পিছতে সমগ্ৰ ঘটনাটো মাছৰ ওপৰত আহি ৰৈ গ'ল, কি ক'ব এতিয়া? হয়, আচলতে আমি এই কথাটো এটা স্পষ্ট কৰিব বিচাৰিছোঁ যে মিয়া বুলি ক'লে এইটো আচলতে আমাৰ বহুত থলুৱা মানুহ, ইছলাম ধৰ্মী মানুহ আছে। গতিকে আমি আমাৰ থলুৱা যিবিলাক ককাই ভাই আছিলে ইছলাম ধৰ্মী, আমি সেইসকলক কেতিয়াও ক'বলৈ যোৱা নাই। এই কথাটো স্পষ্ট হ'ব লাগে যে আমি যিসকল সন্দেহজনক যিবিলাক মিয়া, সেইসকলকহে আমি উজনি অসম ত্যাগ কৰিবলৈ কৈছোঁ। কিয়নো আপোনালোকে দেখিছে যে বিভিন্ন টিভি চেনেলত ইতিমধ্যে আমাৰ উজনি অসম মুছলিম কল্যাণ পৰিষদ বা আমাৰ বিভিন্ন মুছলিম সম্প্ৰদায়ৰ যিবিলাক আমাৰ সংগঠন আছে, তেখেতলোকে স্পষ্টভাৱে কৈছে যে এই মিয়া সন্দেহজনক মিয়াসকলৰ কাৰণে আমাৰ থলুৱা যিসকল আমাৰ যিবিলাক মুছলমান সম্প্ৰদায়ৰ মানুহ আছে, তেখেতলোকে বহুখিনি সন্মুখীন হ'বলগীয়া হয়। এই কথাটো স্পষ্টকৈ কৈছে। গতিকে সেইবাবে কৈছোঁ যে আমাৰ উজনি অসমত তেনেকুৱা এটা পৰিৱেশ নালাগে, যিটো পৰিৱেশৰ পৰা আমাৰ নিজৰ মাজত হিন্দু মুছলিমৰ এটা কাজিয়ালৈ এটা ৰূপান্তৰিত হ'ব পাৰে। তেনেকুৱা ধৰণৰ মানুহ এইখিনি আমাৰ উজনি অসমত কোনো প্ৰয়োজন নাই। আৰু এইখিনি আলম লৈ আজি কেইদিনমানৰ আগতে নগাঁও কেইজনমান মৎস্য উৎপাদনকাৰী ব্যক্তিয়ে তেখেতলোকে নগাঁও মৎস্য উৎপাদন সন্থাৰ সভাপতি সম্পাদক বুলি তেখেতলোকে পৰিচয় দি যে উজনি অসমলৈ তেখেতলোকে মাছ ৰপ্তানি নকৰোঁ বুলি তেখেতলোকে দম্ভালি মাৰিছিলে। কিন্তু তেখেতলোকে দুদিনৰ পিছতে কিন্তু ক্ষমা বিচাৰিছে যে আমাৰ এইটো ডাঙৰ ভুল হৈ গ'ল, আমি এনেধৰণে কোৱা নাছিলোঁ। এই কথাটো আমি সদৌ টাই আহোম ছাত্ৰ সন্থাই এটা স্পষ্টকৈ ক'ব বিচাৰিছোঁ যে আপোনালোকৰ যি দাবী আছিলে, যি কথা আছিলে, সেই কথা আপোনালোকে ৰাখক। যদি সঁচাকৈ আপোনালোকে মতা হয়, তেতিয়ালৈকে আপোনালোকৰ বক্তব্য কেতিয়াও আপোনালোকে পৰিহাৰ নকৰিব। এই কথাটো আমি সদৌ টাই আহোম ছাত্ৰ সন্থাই আৰু এটা কথা ক'ব বিচাৰিছোঁ যে উজনি অসমত নগাঁও মাছ নাহিলেও ইয়াত অজস্ৰ মাছ, আমাৰ ইয়াত ইমানেই ডাঙৰ ডাঙৰ পুখুৰী আছে, নদী আছে, বিল আছে। আমাৰ লোকেল মাছে সম্পূৰ্ণ আজি দেখিছে বজাৰত সম্পূৰ্ণ লোকেল মাছৰে ভৰপূৰ হৈ আছে। ইয়াত নগাঁও মাছৰ কোনো প্ৰয়োজনীয়তা নাই। আৰু এটা কথা ক'ব বিচাৰিছোঁ যে নগাঁও মাছৰ ইতিমধ্যে যেনেধৰণে তেখেতলোকে উৎপাদন কৰে, যেনেধৰণে তেখেতলোকে পোহপালন দিয়ে, আমি দেখিব পাইছোঁ যে তাত বহুত ধৰণৰ ৰাসায়নিক দ্ৰব্য তাত প্ৰয়োগ কৰা আমি দেখিব পাইছোঁ। আচলতে তেনেধৰণৰ যদি মাছ যদি আমাৰ উজনি অসমৰ মানুহে যদি সেৱন কৰে, নিশ্চিতভাৱে আমি স্বাস্থ্য আমাৰ যথেষ্ট আমাৰ ক্ষতি হ'ব। গতিকে আমি আহ্বান জনাইছোঁ যে আমাৰ যিসকল মাছৰ লগত ব্যৱহাৰ কৰি থকা যিসকল আমাৰ ব্যৱসায়ীসকল আছে, তেখেতলোকক আমি আহ্বান জনাইছোঁ কোনো কাৰণতে যাতে নগাঁও মাছ যাতে আমাৰ উজনি অসমলৈ নাহে, তাৰ বাবে সকলোকে আমি আহ্বান জনাইছোঁ। আৰু ইতিমধ্যে আমাৰ যিসকল ব্যৱসায়ী আছে, তেখেতলোকে কৈছে যে যেতিয়ালৈকে এই বিষয়টো নিষ্পত্তি নঘটে, তেতিয়ালৈকে কিন্তু আমি তাৰপৰা মাছ নানো বুলি এতিয়ালৈকে আমাক স্পষ্ট কৈছে। আৰু সমান্তৰালভাৱে আৰু এটা কথা ক'ব বিচাৰিছিলোঁ, আপুনি প্ৰথমতে যিটো আপোনালোকে প্ৰশ্ন সুধিছিলে যে সন্দেহজনক নাগৰিক ইতিমধ্যে উজনি অসমৰ পৰা যাব লাগে বুলি আপোনালোকে দাবী কৰিছিলে। আমাৰ দাবীত আমি অটল আছোঁ। আমাৰ দাবীত এইটো কাৰণে অটল আছোঁ, আমাৰ সমস্যা হৈছে সেই যিসকল সন্দেহজনক যিসকল মিয়া মুছলমান আছে, তেখেতলোকে আমাৰ ইয়াত আনি যি বাপৰ বিস্ত বিয়পাইছে, সেই পৰিস্থিতি কিন্তু আমি কেতিয়াও হ'বলৈ দিব নোৱাৰোঁ। আমাৰ উঠি অহা আমাৰ বাই ভনীসকলক আমি সুৰক্ষিত কৰি থাকিব লাগিব। উঠি অহা নৱপ্ৰজন্মক আমি তেনেধৰণৰ এটা বিশৃংখল পৰিৱেশলৈ যাব দিব বিচৰা নাই। গতিকে ইতিমধ্যে বিভিন্ন ইটা ভাটা হওক, বিভিন্ন ডাঙৰ ডাঙৰ উদ্যোগ হওক, ব্যৱসায় প্ৰতিষ্ঠানত
আমি এতিয়াও দেখিছোঁ যে বহু এনেধৰণৰ সন্দেহজনক মিয়া মুছলমান ইতিমধ্যে আছে। আমি সেই উদ্যোগ তথা প্ৰতিষ্ঠানসকলৰ মালিকসকলক আমি ক'ব বিচাৰিছোঁ যে অতি শীঘ্ৰে আপোনালোকে আমাৰ যিটো সময়সীমা দিছে সেই সময়সীমা ইতিমধ্যে উকলিবলৈ হৈছে। গতিকে আপোনালোকে যদি এইখিনি ক্ষেত্ৰত যদি ব্যৱস্থা গ্ৰহণ নকৰে তেতিয়াহ'লে আমাৰ জাতীয় জনগোষ্ঠীয় দল সংগঠনে কিন্তু আমি নিজাববীয়াকৈ ব্যৱস্থা ল'বলৈ আমি বাধ্য হ'ম। এই মুহূৰ্তত মই আপোনাক ধন্যবাদ জনাইছোঁ। এয়া আছিল আটাছুৰ কেন্দ্ৰীয় সমিতিৰ কাৰ্যকাৰী সভাপতি দেৱজিৎ গগৈ, আৰু তেওঁ কৈছে যে আমি এতিয়াও নিজৰ স্থিতিত অটল আছোঁ আৰু কোনো কাৰণতে অবৈধ বাংলাদেশী যিবিলাক মিয়া তেওঁলোক উজনি অসম ত্যাগ কৰি যাবই লাগিব, আৰু তেওঁলোকে যিটো সময়সীমা বান্ধি দিছে আৰু সেই সময়সীমা মতে উজনি অসম ত্যাগ কৰিব লাগিব বাংলাদেশী মিয়াসকল। আৰু তেওঁলোক এবাৰ মাছ পঠিয়াম বুলি কয়, এবাৰ নপঠিয়াওঁ বুলি কৈছে, কিন্তু আটাছু নিজৰ স্থিতিত অটল আছে আৰু তেওঁলোক আহ্বান জনাইছে যে তেওঁলোক যেনেকৈ মাছ নপঠিয়াওঁ বুলি যিটো কৈছিলে তাতে থাকক, আৰু আমাক উজনি অসমত মাছৰ কোনো অভাৱ নাই আৰু সেইকাৰণে তেওঁলোকৰ মাছ আমাৰ প্ৰয়োজন নাই। বৰ্তমান আমাৰ লগত আছে টাই আহোম যুৱ পৰিষদ অসমৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক ৰুদ্ৰসাগৰ বুঢ়াগোহাঁই। আমি তেওঁৰ প্ৰতিক্ৰিয়া জানিব বিচাৰিম। হয়, মিয়া উজনি অসম ত্যাগ কৰাৰ পাছতে বৰ্তমান মাছ আৰু শাক পাচলিলৈ আহিল এই আন্দোলন। কাণ্ডৰ পিছত যি মিয়া আৰু জাতীয় জনগোষ্ঠীয় সংগঠনসমূহৰ মাজত যি সংঘাত হৈছে, আমি এই সংঘাতটো অনাদি অনন্ত কালৰ কাৰণে আমি সমাধান কৰিব বিচাৰিছোঁ। আমাক কোনোপধ্যে মিয়া আমাক প্ৰয়োজন নাই। এতিয়া এনেকুৱা হৈছে যি মিয়াৰ কাৰণে এই আন্দোলন কাৰ্যসূচী আমি ৰূপায়ণ কৰিবলৈ লৈছোঁ বা কৰি আছোঁ, তাৰ মাজত আমাৰ থলুৱা মুছলমান আৰু আমাৰ যি ভাতৃত্ববোধ এই এনাজৰীডালৰ সদায় অটুট ৰাখিব লাগে। আৰু এটা কথা আমি স্পষ্ট কৰি দিওঁ, নগাঁও মাছৰ ক্ষেত্ৰত যিদিনালৈকে তেওঁলোকে মাছৰ ক্ষেত্ৰত যি বক্তব্য আগবঢ়াইছিলে এই বক্তব্য উঠাই লোৱাৰ পিছতো কিন্তু আমি তেওঁলোকক মাছৰ বজাৰত আহি বিশেষকৈ উজনি অসমত তেওঁলোকৰ মাছ কোনোদিনে আনিব নোৱাৰা এটা ব্যৱস্থা আমি গ্ৰহণ কৰিছোঁ। আৰু এতিয়া আমাৰ থলুৱা যিসকল যুৱক যুৱতী আছে তেওঁলোকে মীন পালন কৰিছে, এই কথা সকলোৱে দেখিছে। তেওঁলোকে বজাৰলৈ নিজৰ মাছসমূহ উলিয়াই লৈ আহিছে, ভাল লাগিছে। আমাৰো বহুতো এই অসমত উজনি অসমত বসবাস কৰা মানুহে নিজে উপলব্ধি কৰিছে যে নগাঁৱত মিয়াসকলে যি মীন পালন কৰে, বিভিন্ন ৰাসায়নিক দ্ৰব্য প্ৰয়োগ কৰে, ইউৰিয়া প্ৰয়োগ কৰে আমি দেখিছোঁ। এই মাছ খাই পানি বহু লোকৰ বেমাৰ হোৱা আমি দেখিছোঁ। সেইকাৰণে তেওঁলোকক সম্পূৰ্ণ মাছটো ত্যাগ কৰিবৰ কাৰণে আমি অসমবাসী ৰাইজক তথা মাছ ব্যৱসায়ীসকলকো আমি অনুৰোধ জনাইছোঁ। আৰু লগতে সমান্তৰালভাৱে যি আমাৰ মিয়াক লৈ আন্দোলন হৈছে, তেনে ক্ষেত্ৰত কিন্তু বিভিন্ন ইটা ভাটাসমূহত এতিয়াও মিয়া থকাৰ আমি কিছুমান অভিযোগ আমি পাই আছোঁ। আমাৰ সময়সীমা যিদিনা উকলি যাব তাৰ আগতে যদি তেওঁলোকে মিয়াসকলক খেদি নপঠিয়ায়, কিন্তু আমাৰ জাতীয় জনগোষ্ঠীয় সংগঠনসমূহে যেতিয়া গৈ পিনি তেওঁলোকৰ ইটা ভাটাৰ পৰা নিজেই খেদিবলৈ বাধ্য নোহোৱা এটা পৰিৱেশ সৃষ্টি কৰিবলৈ আমি এই আপাতত অনুৰোধ জনাইছোঁ। নহ'লে টাই আহোম যুৱ পৰিষদৰ লগতে 30টা জাতীয় জনগোষ্ঠীয় সংগঠনে কিন্তু ধাৰাবাহিকভাৱে গণতান্ত্ৰিকভাৱে আন্দোলন কৰিব। তাৰ বাবে সম্পূৰ্ণৰূপে সেইসকল ব্যৱসায় হ'ব বুলি আপোনাৰ মাধ্যমৰ যোগেদি আমি সেইসকল মালিক পক্ষকো আমি দাবী উত্থাপন কৰিছোঁ। তেওঁলোকে যিহেতু মাছ প্ৰেৰণ কৰাৰ কথা কৈছে, কিন্তু এতিয়া অসমৰ ৰাইজে উজনি অসমৰ ৰাইজে উপলব্ধি কৰিছে তেওঁলোকৰ যে মাছ নাহিলেও আমাৰ মাছ বজাৰ চলিব, এই কথাখিনি দেখুৱাই দিছে। আৰু এটা খুব ভাল লাগিছে, আমাৰ যুৱক যুৱতীসকলে মাছৰ যি বজাৰখন এই বজাৰখন তেওঁলোকৰ পৰা কাঢ়ি ল'বলৈ সক্ষম হৈছে। আৰু এটা কথা স্পষ্ট হৈছে, বিভিন্ন শাক পাচলি অনাৰ ক্ষেত্ৰতো তেওঁলোকে যি বজাৰত দখল কৰিব বিচাৰিছে এই বজাৰো কিন্তু আমাৰ থলুৱা মানুহৰ পৰা ল'বলৈ বাধ্য হৈছে। ইতিমধ্যে মই আপোনালোকক এটা অনুৰোধ জনাইছোঁ, আমাৰ ইয়াৰ থলুৱা এজন যুৱক, যিজন যুৱকে নিজৰ আজি বজাৰলৈ আহি পানি তেখেতে মাছ কিনিছে। এই মাছৰ যিটো আন্দোলন হৈছে এই আন্দোলন কিন্তু ৰাইজে আমাক কিন্তু সহায় জনাইছে, তাৰ বাবে আমি ৰাইজক পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ। এই মুহূৰ্তত মই আপোনাক ধন্যবাদ জনাইছোঁ। আমাৰ লগত আছে আন এজন থলুৱা ল'ৰা, তেওঁ মাছৰ কি ক'ব এই মুহূৰ্তত? আমি এইটো লোকেল মাছে এতিয়া ইমান কমত পাইছোঁ। এইখিনি চাওক, এইখিনি মাছ এতিয়া আপোনাৰ ইমানখিনি মাছ ইমান কমত পাইছোঁ। আমিতো নগাঁও মাছ আমি নাখাওঁৱে, তাতো আপোনাৰ ইউৰিয়া দিয়া কয় কিবা দিয়া কয়, আমিতো শুনি থাকোঁ, সেইবিলাক মাছটো আমি নাখাওঁৱে। এতিয়া নাহিলেতো আমি ভালেই পাওঁ, নহ'লে বজাৰত আমাৰ অসুবিধা হয়। এই লোকেল কোনটো নগাঁও কোনটো ধৰিবৰ কাৰণে আমিতো চিনি নাপাওঁ। ঘৰত নিয়াৰ পিছত মাছটো বেয়া হয়, পেটৰ অসুখ কৰে। সেইকাৰণে আমি ভাবিছোঁ আমাৰ নিজৰ মাছটো ইয়াতে থলুৱা মাছটো আমি খাম। তাৰ মাছ নহাৰ কাৰণে আমি ভালেই পাইছোঁ। নহাটো এতিয়া আপোনাৰ চাওক, এইখিনি মাছ মই আনিছোঁ আপোনাৰ এতিয়া ইমানখিনি মাছ, ইয়াত ইমান ধুনীয়া ধুনীয়া মাছ এইবোৰ দেখিছে নাই? এইবিলাক মাছ, এইবোৰ মাছ ইয়াত আপোনাৰ ভালেখিনি মাছ। এইখিনি মই 250 টকাত কিনিছোঁ। ইয়াত আপুনি চাওক, ওজনটো চাওক দৰকাৰ হ'লে ইয়াত চাওক। নহয়, নগাঁৱৰ মাছ যিটো নাই অহা তাক লৈ পিনে দামৰ কিবা নাই দামৰ একো হোৱা নাই। আমিতো এতিয়া 250 টকাত ইমান মাছ পাইছোঁ, ভালেই পাইছোঁ। নগাঁও মাছ দামতে খাবলগীয়া হয়। তেখেতলোকে যি ভালকৈ উৎপাদন কৰে আমি নাজানো, কিন্তু আমিতো বেয়াকৈ উৎপাদন কৰে বুলি শুনিছোঁ। সেইকাৰণে আমিতো খায়ো বেয়া পাওঁ। ইয়াৰ মাছটো খায়ো সোৱাদ আছে।
সেইকাৰণে আমি ভালে পাইছোঁ। এই মুহূৰ্তত মই আপোনাক ধন্যবাদ জনাইছোঁ। এয়া আছিল টাই আহোম যুৱ পৰিষদ অসমৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক ৰুদ্ৰসাগৰ বুঢ়াগোহাঁই, আৰু তেওঁ জানিবলৈ দিছে নগাঁৱৰ মাছ আমাক নালাগে, আমি থলুৱা মাছ উৎপাদন কৰিম, আৰু মাছ নপঠোৱাৰ কাৰণে আমাৰ উজনি অসমৰ থলুৱা যিবিলাক যুৱক তেওঁলোকৰ ভাল হৈছে, যিহেতু তেওঁলোক মাছৰ বজাৰ দখল কৰিবলৈ সক্ষম হৈছে। সেইকাৰণে তেওঁলোক কোনো কাৰণতে যিটো তেওঁলোকৰ ঘোষণা যে 7 দিনৰ ভিতৰতে উজনি অসম ত্যাগ কৰিব লাগিব, অবৈধ বাংলাদেশী মিয়াসকল তেওঁলোক এতিয়াও অটল হৈ আছে। বৰ্তমান এই উজনি অসম ত্যাগ কৰাৰ যিটো নিৰ্দেশনা বা ঘোষণা কৰিছিলে জাতীয় সংগঠনে, তেওঁলোক এতিয়া বৰ্তমান কৈ আছে যে মানে আমাক তেওঁলোক যদি ৰখাবৰ কাৰণে মাছ ৰপ্তানি বন্ধ কৰিছিলে, কিন্তু আমাক এতিয়া মাছৰ কোনো প্ৰয়োজন নাই। নগাঁও মাছৰ আমি লোকেল মাছে বজাৰ দখল কৰিছে, আৰু লোকেল যুৱকসকলে ইয়াৰ লগত জড়িত হৈ গৈছে। আমি আন এজনৰ লগত কথা পাতিব বিচাৰিম। হয়, নগাঁও মাছ বন্ধ কৰা হ'ল, কি ক'ব? কি ক'ম মানে এক প্ৰকাৰে ভালেই হৈছে, আমি ভালেই পাইছোঁ। থলুৱা মাছ ওলাইছে যেতিয়া আমাৰ ৰাইজে থলুৱা মাছবোৰ খাওক, বাহিৰৰ মাছ খাবলৈ কি দৰকাৰ পৰিছে? নগাঁৱৰ মাছ নোহোৱাৰ কাৰণে কিবা দামৰ কিবা বৃদ্ধি হৈছে? নাই হোৱা, দাম ওল্টা আৰু কমিছেহে। আমাৰ থলুৱা মাছে এভেইলেবল এতিয়া বৰ্তমান। পুনৰ তেওঁলোক প্ৰেৰণ কৰিম বুলি কৈছে আপোনালোক? না, আমাৰ যেতিয়ালৈকে আমাৰ থলুৱা জাতীয় দল সংগঠনৰ লগত যেতিয়ালৈকে একো মীমাংসা নহয়, তেতিয়ালৈকে আমিও ইয়াত বহিষ্কাৰ কৰিছোঁ, আমিও আহিব নিদিওঁ। হয়, মাছ বজাৰৰ বেপাৰীসকলো জাতীয় সংগঠনৰ লগত লগ দিছে। তেওঁলোক কৈছে যেতিয়ালৈকে জাতীয় সংগঠনৰ লগত তেওঁলোকৰ মিলা মিছা নহয় বা এই মীমাংসা নহয়, তেতিয়ালৈকে তেওঁলোকো নগাঁৱৰ এই মাছ ৰপ্তানি নকৰে। মৰাণৰ দৈনিক বজাৰৰ পৰা ভিডিঅ' জাৰ্নেলিষ্ট নিদান পূৰ্তিৰ সৈতে ৰাজু মিশ্ৰা, এনি ভাৰত 24 মৰাণ। নমস্কাৰ, মই অজয় ফুকন, আৰু এইখিনিতে সমূহ এনি ভাৰত চেনেলটোৰ যিসকল কৰ্মকৰ্তা আছে সকলোৰে মোৰ ফালৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। অসমৰ আচলতে সংবাদ জগতত নতুনকৈ আচলতে এটি আত্মপ্ৰকাশ ঘটিছে আমাৰ নিউজ চেনেল এনি ভাৰত, আৰু এনি ভাৰতৰ এটা খুব ধুনীয়া এটা অনুষ্ঠান হ'বলৈ গৈ আছে। সকলোৱে জানে, আমাৰ সকলোৰে মৰমৰ হাৰ্টথ্ৰব জুবিন গাৰ্গৰ গানে কি আনে, আচলতে জুবিন দাৰ সেই গীতৰ আধাৰত আমাৰ হিৰুদাই লিখা সেই গীতটি গানে কি আনে, এই গানে কি আনে নামৰ এটি তেওঁলোকে সাংগীতিক ৰিয়েলিটি শ্ব' কৰিবলৈ গৈ আছে। আৰু 15 আগষ্টৰ পৰা গোটেই আৰম্ভ হ'ব। প্ৰথম অডিশ্যন অসমৰ ধেমাজি জিলাত আৰম্ভ কৰিব। গতিকে সমূহ যিসকল প্ৰতিভা আছে, যিসকলে গান ভাল পায়, যিসকলে তেওঁলোকৰ নিজৰ প্ৰতিভা আচলতে দেখুৱাব বিচাৰে, এই ৰিয়েলিটি শ্ব'ত গানে কি আনে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰক, আৰু খুব ধুনীয়া আপোনালোকে সুবৰ্ণ সুযোগ লাভ কৰিব। লগতে ইয়াতে পুৰস্কাৰ আছেই, বিভিন্ন ধৰণৰ উপহাৰো আপোনালোকে লাভ কৰিব, আৰু লগতে এগৰাকী প্ৰতিষ্ঠিত আচলতে এগৰাকী শিল্পী হিচাপে অসমৰ সাংস্কৃতিক জগতত আপোনালোক প্ৰতিষ্ঠা লাভ কৰিব। গতিকে গোটেই অনুষ্ঠানটোলৈ মোৰ ফালৰ পৰা শুভকামনা থাকিল, আৰু লগতে এই অনুষ্ঠানটোত আপোনালোকে অংশগ্ৰহণ কৰিব। আমিও আছোঁ, আৰু সকলোকে আমি লগ পাম। ধন্যবাদ।